হয় যোৱা পৰহি আমি দেখা পালোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে NRC কাৰণে যিবিলাক মানুহৰ বায়োমেট্ৰিক লক আছিলে সিহঁতক আপোনাৰ লকটো মোকলাই দিয়া হৈছে আৰু UIDAIও এইটো নটিফিকেশ্যন দিলে। এই যিটো উদ্যোগ আছিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টো লৈ কেন্দ্ৰীয় চৰকাৰৰ লগত যেনেকৈ আপোনাৰ যোগাযোগ কৰিলে আৰু এইটো যিটো ব্যৱস্থা ল'লে সেইটো আগতে আমি যদি ইমান বছৰ ধৰি আমি এইটো কষ্ট কৰি আছিলোঁ আৰু অকল মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আছিলে যিজনে এই বিষয়টো লৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত গৈছে আৰু আজি যিটো কাৰণে আমাৰ ইমান মানুহ নিয়াৰলি 9,35,000 মানুহ আজি উপকৃত হ'ব। আমি আধাৰ কাৰ্ড নাথাকাৰ কাৰণে বহুত গভৰ্ণমেণ্ট ফেচিলিটিৰ পৰা আমি আমাৰ পোৱা নাছিলোঁ। যেনেকুৱা আজি স্কলাৰশ্বিপে কওক বা গভৰ্ণমেণ্ট যিবিলাক ফেচিলিটি আছিলে আমাৰ যিবিলাক আধাৰ কাৰ্ড নাথাকা মানুহবিলাকে এপ্লাই কৰিব পৰা নাছিলে। বহুতে বাহিৰত যিবিলাক কাম কৰা মানুহ আছিলে সেইবিলাক মানুহে বহুত প্ৰব্লেম ফেচ কৰি আছিলে বা ষ্টুডেণ্টে কওক এমপ্লয়ী কওক পেঞ্চনাৰে কওক বহুত প্ৰব্লেম আছিল, যিটো আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰব্লেমটো ছল্ভ কৰিলে। এইটো এটা ঐতিহাসিক বুলি আমি ঘোষণা কৰিলোঁ। আমি বিবেকানন্দ যুৱ ফৰাম আমি ভাবোঁ যে এইটো ঐতিহাসিক, এনেকুৱা মুখ্যমন্ত্ৰী অসমে আগতে পোৱা নাই। এইটো যিটো উদ্যোগ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈছে আৰু অকল এইটো নহয়, যিমান আজি তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত যিমান কাম তেওঁ কৰিছে গোটেই অসমত এইটো এটা ঐতিহাসিক আৰু আগতে এনেকুৱা ইমান কাম আৰু চবৰ কথা চিন্তা কৰা একদম ষ্টাৰ্টিং ফ্ৰম পুৱাৰ টু এভৰিৱান চবৰ চিন্তা কৰা এজন মানুহ যদি আছে তেওঁ হৈছে মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু এইটো প্ৰুফ হৈছে যে আজি আধাৰ কাৰ্ড আনলক যিটো হৈছে সেইটো কাৰণে বিশেষকৈ যিবিলাক মানুহ আজি গভৰ্ণমেণ্ট বেনিফিচিয়াৰীৰ পৰা পোৱা নাছিলে সিহঁত মানুহ আজি উপকৃত হ'ব। সেইটো কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিকভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উন্নয়নৰ লগত আছোঁ আৰু সদায় থাকিম। আৰু আমি মানুহক জনাব খুজি আছোঁ যে আমি ৰাইজে আমি চবে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত থাকিব লাগে, কিয়নো মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজনে মানুহ যিজন মানুহে চব বিষয় লৈ আজি সৰু হওক ডাঙৰ হওক বিষয় লৈ আজি কেন্দ্ৰীয় চৰকাৰ হওক যিটো যাক ক'ব লাগে তেওঁ কৈ পেলাই বস্তুবিলাক চলিউশ্যন দি আছে। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো কয় সেইটো কৰে, এইটো প্ৰুফ আজি আমি পালোঁ, সেইটো খাটাং। আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন মানুহ যিজন মানুহৰ কথা ৰাখে সেইটো আমি প্ৰুফ পালোঁ এইটো এই আধাৰ কাৰ্ড আনলক। ধন্যবাদ। হয় যোৱা পৰহি আমি দেখা পালোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে NRC কাৰণে যিবিলাক মানুহৰ বায়োমেট্ৰিক লক আছিলে সিহঁতক আপোনাৰ লকটো মোকলাই দিয়া হৈছে আৰু UIDAIও এইটো নটিফিকেশ্যন দিলে।